গোলকগঞ্জৰ বিভিন্ন অঞ্চলত অব্যাহত আছে গংগাধৰ নৈৰ খহনীয়া। উত্তৰ টুকেৰাছৰা প্ৰথম খণ্ড গাঁৱত গংগাধৰ নৈৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ। নৈৰ বুকুত জাহ গৈছে বহু ঘৰবাৰী কৃষিভূমি। বিচন্দৈ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোলকগঞ্জ সংযোগী গড়কাপ্তানী পথৰ বৃহৎ অংশ জাহ যায় খহনীয়াত। আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে পোনপটী সম্প্ৰচাৰত সংযুক্ত হৈছোঁ ফিৰোজ আলম আছে আমাৰ সৈতে। হয় ফিৰোজ আলম, বানে ইতিমধ্যে ধুবুৰী জিলাত তাণ্ডৱৰ সৃষ্টি কৰিছে, সেই বিষয়ে আমি দৰ্শকসকলক জনাই আছোঁ। খহনীয়ায়ো গংগাধৰ নৈৰ খহনীয়ায়ো ৰাইজক যথেষ্ট এতিয়া ভাৰাক্ৰান্ত কৰি তুলিছে। বৰ্তমান কেনেধৰণৰ পৰিস্থিতি আপুনি দেখিছে আৰু ৰাইজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? হয় চেম্পা, আচলতে গৰাখহনীয়াৰ কথা যদি আমি ক'বলৈ যাওঁ যে গোলকগঞ্জৰ যি গংগাধৰ নৈৰ যে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে, গোলকগঞ্জৰ বিভিন্ন অঞ্চলত গৰাখহনীয়া অব্যাহত আছে। কিন্তু চৰকাৰী যি বিষয়া কৰ্মচাৰী বা সংশ্লিষ্ট বিভাগৰ কিন্তু কোনো কাণসাৰ নাই, কোনো যি চৰকাৰী পক্ষৰ কোনো বিধায়কৰ কোনো কাণসাৰ নাই। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে চৰমভাৱে উপেক্ষিত হৈ আছে অঞ্চলৰ ৰাইজ। আৰু মই এই মুহূৰ্তত যিখন অঞ্চলত আছোঁ, এই অঞ্চলখন হ'ল উত্তৰ টুকুৰেশ্বৰা প্ৰথম খণ্ড। আৰু ইয়াৰ যি সামগ্ৰিক দৃশ্য মই এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ, আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব। কিছুদিন পূৰ্বে ইয়াত এখন ঘৰ আছিলে, যি স্থানখনত আমি বৰ্তমান আছোঁ, ইয়াত এখন ঘৰ আছিলে। আৰু এই ঘৰখন যোৱা প্ৰায় 5-6 দিন পূৰ্বে গৰাখহনীয়াত কবলত পৰি নিশ্চিন্ন হৈ যায়, গংগাধৰৰ বুকুত জাহ যায়। আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে যি সন্মুখৰ ভাগত যি দৃশ্য দেখুৱাইছে, আচলতে ইয়াৰ পৰা অলপ দূৰ আগতে এটা গড়কাপ্তানী পথ আছিলে, গড়কাপ্তানী পথটো কিন্তু গংগাধৰে খহাই নিয়ে। আচলতে এই যি গৰাখহনীয়া বিগত প্ৰায় 3-4 বছৰৰ পৰা ইয়াত অব্যাহত আছে, কিন্তু যি সংশ্লিষ্ট বিভাগ হওক বা চৰকাৰী পক্ষ হওক বা জিলা প্ৰশাসন হওক, কোনো ধৰণে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমাৰ মাজত একাংশ ৰাইজ আছে, একাংশ ভুক্তভোগী ৰাইজ আছে, আৰু এখেতসকলৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিগৰাকী ব্যক্তি এই মুহূৰ্তত আমাৰ লগত আছে, এই ব্যক্তিগৰাকীৰ ঘৰ ইতিমধ্যে খহাই নিছে যোৱা কেইটামান দিন পূৰ্বে। আপোনাৰ ঘৰখন কোনদিনাখন খহাই লৈ গ'ল, কোনদিনাখন গৰাখহনীয়াৰ কবলত পৰিছে? কিন্তু 1 তাৰিখ আছিল, 1 তাৰিখে লৈছে। 1 তাৰিখে লৈছে। এই আপোনাৰ এই গাঁওখনত কিমান পৰিয়ালৰ ঘৰ বাৰী ইতিমধ্যে জাহ গৈছে? এইটো মোটামুটি গৈছে 30-40 ঘৰ মান গৈছে। 30-40 ঘৰ মানুহ। 2 বছৰ 3 বছৰ পূৰ্বে মানে 30-40 ঘৰ গৈছে। এনেতো 3-4টা গ্ৰাম গুচি গ'ল সেইটো নদীত। 3-4টা গ্ৰাম গুচি গৈছে। আচলতে এই গাঁওখনৰ অৱস্থা এনেকুৱাই যে ইয়াত প্ৰবল হাৰত গৰাখহনীয়া অব্যাহত আছে, আৰু একাংশ ৰাইজ আছে। আপোনালোকে চৰকাৰী পক্ষক বা বিভাগীয় যিবিলাক বিষয়া কৰ্মচাৰীক আপোনালোকে জনাইছিল নে নাই? জনাইছোঁ, জনাৰ পিছতো কাৰো অহা নাই নে? কোনেও অহা নাই না, কোনো অহা নাই। কিমান বছৰৰ পৰা ইয়াত গৰাখহনীয়া? আমাৰ ঘৰটাতো গেছে আজি 3 বছৰ হ'ল। আমাৰটা গেছে 3 বছৰ হ'ল। 3 বছৰ আগত যাওয়া নাই, 3 বছৰ পরে যে বাহিৰত অলপ ফাগত অলপ মাঠে লৈছোঁ, তাতে আছোঁ। আপোনালোকে জনাইছে কোনো খবৰ? ফিৰোজ আলম, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খহনীয়াগ্ৰস্ত ৰাইজৰ দুখ দুৰ্দশা সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।